নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ম্যানমাৰত এতিয়া সংঘটিত হৈছে ভয়ংকৰ মিছাইল আক্ৰমণৰ ঘটনা আৰু দেখিবলৈ পোৱা গৈছে এতিয়া তিনিগৰাকীকৈ সদস্যৰ মৃত্যুৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত এই ডাঙৰ খবৰটো জনাইছোঁ। ম্যানমাৰ সীমান্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আলফাৰ শিবিৰত পৰিছে ভাৰতীয় সেনাৰ মিছাইল। আকাশী মাৰ্গেৰে লক্ষ্য কৰি ল'লে মিছাইল আৰু ড্ৰোন আক্ৰমণ ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় সেনাই। নয়ন অসম গণেশ অসম সহ এতিয়া হতাহত হৈছে তিনি। আন এগৰাকী প্ৰদীপ অসম নামৰ আন এগৰাকীৰো মৃত্যুৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। আলফাৰ শিবিৰত ভয়াৱহ আক্ৰমণ চলোৱা হৈছে। প্ৰায় 100কৈ অধিক ড্ৰোনেৰে আক্ৰমণ চলিছে, মিছাইলেৰে আক্ৰমণ চলিছে। অসমৰ মাটিৰ পৰা আক্ৰমণ হোৱা নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমান্তৰালকৈ আলফা স্বাধীনৰ তৰফৰ পৰা এখন বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা হৈছে কেতবোৰ কথা, য'ত লিখা আছে কেতবোৰ কথা যে নয়ন অসম নামৰ লেফটেনেণ্ট জেনেৰেলগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ থকাৰ সময়ছোৱাতেই এইবাৰ মিছাইল আক্ৰমণেৰে লক্ষ্য কৰি ল'লে ভাৰতীয় সেনাই। আৰু তেনে পৰিপ্ৰেক্ষিতত আকাশী মাৰ্গেৰে এই আক্ৰমণ চলা বুলি ইতিমধ্যে বিবৃতিযোগে আলফা স্বাধীনৰ তৰফৰ পৰা টাইমিটলৈ প্ৰেৰণ কৰা বিবৃতিত এই কথা প্ৰকাশ কৰিছে। আৰু নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি থাকোঁতেই চলিল মিছাইল আক্ৰমণ। গণেশ অসম আৰু প্ৰদীপ অসমৰ মৃত্যুৰ বাতৰি ইতিমধ্যে উল্লেখ কৰিছে বিবৃতিত। আৰু সমান্তৰালকৈ আন বহু কেইগৰাকী আলফাৰ সদস্য আৰু সমান্তৰালকৈ আন কেইবাগৰাকী বিষয়া আৰু সাধাৰণ নাগৰিকো আহত হোৱাৰ খবৰ এই মুহূৰ্তত আলফা স্বাধীনৰ তৰফৰ পৰা বিবৃতিযোগে প্ৰেৰণ কৰা হৈছে। আৰু আনফালে এই মুহূৰ্তত সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই কাণ্ডৰ লগত অসম আৰক্ষী জড়িত নাই আৰু অসমৰ ভূমিৰ পৰা এই আক্ৰমণ হোৱা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে মন্তব্য। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিক্ৰিয়া দেখুৱাই আছোঁ। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত
কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই।